নমস্কাৰ বন্ধুসকল, গাঁৱলীয়া মানুহ আমি ভিডিঅ'টো চাব। গাঁৱলীয়া মানুহে কি কি কৰে দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই ভাল পাব চাগে। গাঁৱলীয়া মানুহে যে কি কি কৰিব লাগে ৰাতিপুৱা শুই উঠাৰ পৰা। বন্ধুসকল, এডোখৰ হৈছে কুটুনা বা গড় বুলি কয়। আৰু এতিয়া ইয়াৰ পাছত মই কি কৰিম আপোনালোকক দেখাই। কচু আনিলোঁ, কচুখিনি দেখাই দিয়া কেমেৰামেন। কচু আনিলোঁ, কচু আনি পিনি এতিয়া মিহিকৈ কাটিম, আপোনালোকক দেখুৱাম ধুনীয়াকৈ। তাৰপৰা ইয়াত ভৰাম, ইয়াত ভৰাই পিনি টিঙত ভৰাম। এই বন্ধুসকল, কচু কাটিব লৈছোঁ। এয়া হৈছে বন্ধুসকল গাহৰি দানা। গাহৰিৰ কাৰণে আৰু এটা কথা বন্ধুসকল, এতিয়া গাহৰি ওলাইছে, চব ডাঙৰ ডাঙৰ ফাৰ্মৰ পৰা আনি পিনি গাহৰি কাটিছে, কিন্তু সেই গাহৰি খাই সোৱাদ নাপাওঁ, একেবাৰে সোৱাদ নাই। আমাৰ গাঁৱত যিবোৰ গাহৰি পোহে সেইবোৰ গাহৰি সোৱাদ আছে। কিয়নো সোৱাদ আছে? তুঁহগুৰি খায় আৰু কচু সিজাই দিয়ে, এই কলগছ সিজাই দিয়ে, সেইবোৰ গাহৰি বৰ সোৱাদ আছে। এই গাহৰি যদি দুপিচ পুৰে ঘৰৰ ভিতৰত, কমচে কম ওচৰে পাঁজৰে যিমানকি ঘৰ মানুহ আছে চবেই গুণ পায়। কিন্তু বজাৰৰ পৰা অনা গাহৰি, ফাৰ্মৰ পৰা কটা গাহৰি যিমানে পুৰিলেও গাহৰি চেন নোলায় আৰু খাই একেবাৰে সোৱাদ নাই। সেইকাৰণে ঘৰতে গাহৰি পুহি লৈছোঁ। বিহুৱে সংক্ৰান্তিয়ে এটা মাৰোঁ, তাকে বেচোঁ, ঘৰতো খাবলৈ হয় সকলোৱে। গাঁৱৰ ঘৰত যদি গাহৰি কাটোঁ থেপাতে উৰি যায়, কিন্তু বজাৰৰ গাহৰি খাই আমি সোৱাদ নাপাওঁ আৰু বজাৰৰ গাহৰি খুব কম খাওঁ। আলহী লৈ আহিলে কেতিয়াবা দিবলগীয়া হয়, আনিবলৈ যাওঁ, কিন্তু মানে প্ৰায় কম খাওঁ বজাৰৰ গাহৰি, কিন্তু আমি ঘৰৰ গাহৰিয়ে খাওঁ। ঠিক আছে, কচু কাটি আছোঁ, আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। বন্ধুসকল চাই থাকক ভিডিঅ'টো, চাই পিনি বজাৰৰ গাহৰি খোৱা সোৱাদ না গাঁৱৰ গাহৰি খোৱা সোৱাদ আপোনালোকে কমেণ্টত জনাব। মই আশাৰে বাট চাই ৰ'ম। আৰু এই মোৰ ভিডিঅ'বিলাক এনেকুৱাই পাব। ক'ৰ ধান ৰোৱা, ক'ৰ গৰু চৰোৱা, ক'ৰ গাহৰি দানা সিজোৱা, এইবোৰকে দি থাকিম আৰু চাই থাকিব আপোনালোকে দেই। আৰু চাই পিনি পাৰিলে লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব। গোটেইটো ঘামত টুপটুপীয়া হৈ গৈছোঁ, এই পকা ৰ'দত কাটিবলগীয়া হৈছে, নহ'লেতো গাহৰি লঘোণত থাকিব নহয়। কচু আনিলোঁগৈ কমচে কম 1-1.5 কিলোমিটাৰমান দূৰৰ পৰা। সেইটো নেদেখুৱালোঁ ভিডিঅ'ত, বেলেগ এদিনা দেখাম। ৰাতিপুৱা শুই উঠাৰ পৰা সময় নাই, টাইম নাই, ৰেষ্ট নাই। এতিয়া আকৌ পথাৰলৈ যাব লাগিব। ধানবোৰ ৰুলোঁ নহয়, ঘাঁহ ওলাইছে নিয়নি কৰিবলৈ। গাঁৱৰ মানুহ বন্ধুসকল, এইটো কলডিলো দি দিম লগত, কলডিলো মিহিকৈ কাটি দিম। আপোনালোকে চাই আছে নহয় ভিডিঅ'টো, চাই থাকিব দেই। এইটো কলডিল হয়, মিহিকৈ কাটি দিছোঁ। এইটো মানুহেও খায়, আমিও খাওঁ, কিন্তু মানে হ'লেও কচু কমটি হ'ব যে সেইকাৰণে দি দিছোঁ। তাৰ ইয়াৰ লগত অলপ তুঁহগুৰি মিলাই দিম। কলগছ দিওঁ, সৰু সৰু কলগছ।
কলপুলি এটা আনিলোঁ, এইটো কাটি দিছোঁ। মিহিকৈ কাটিব লাগিব, তেতিয়া সোনকালে সিজিব। এইবোৰ খালে গাহৰি সোৱাদ হয় আৰু সোনকালে ডাঙৰ হয়। বজাৰৰ দানাটো খালে মানে গাহৰি ফোপোলা হয়, ৱেট নহয় আৰু সোৱাদ নাপায় খায়। সেইকাৰণে আমি গাঁৱৰ গাহৰি গাঁৱৰ বস্তুৱে সিজাই খুৱাওঁ। খজুৱাইছে কচু আনা। পেটৰ কাৰণে কৰিবলগীয়া হৈছে ঐ। বন্ধুসকল, এতিয়া চব মিক্স কৰি দিছোঁ। এতিয়া টিঙত ভৰাম। টিংটো সৰু হয় কিন্তু মানে নধৰেগৈ, কিন্তু ডাঙৰ টিং হ'লে মানে এদিন বনালে মানে দুদিনমানলৈ হৈ যায়। এইবোৰ কৰিয়ে ঘৰ পোহপাল দি আছোঁ, চলাই আছোঁ, ঘৰ চলি আছোঁ, কাকো হাত নপতাকে। এতিয়া উঠি দিম অলপ ইয়াতে। গোটেই ঘামি গ'লোঁ বন্ধু। বন্ধুসকল দেখিলে কিমান কষ্ট। কেমেৰামেনো ঘামত তত পোৱা নাই। ৰ'দটোহে যিটো ৰ'দ। ভৰালোঁ টিঙত। এতিয়া দানা সিজাম। সিজোৱাটো নেদেখুৱাওঁ বাৰু, যিখিনি কৰিলোঁ সেইখিনি দেখালোঁ, কৰ্মভাগী দেখালোঁ। গাঁৱলীয়া মানুহ, গাঁৱৰ মানুহ, এইবোৰ কষ্ট কৰোঁ। ধন্যবাদ। জয় আই অসম।